তিনিচুকীয়াৰ লেখাপানী থানাৰ উদয়পুৰত ভয়ংকৰ ঘটনা। সন্ধানহীন এটা পৰিয়ালৰ দুগৰাকীকৈ কিশোৰী। দুই কিশোৰীক এহাল শ্ৰমিক দম্পতীয়ে গোপনে লৈ উধাও। লেখাপানী থানাত গোচৰ ৰুজু ভুক্তভোগীৰ। তিনিচুকীয়া জিলাৰ লেখাপানী উদয়পুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটা পৰিয়ালৰ প্ৰায় দুগৰাকীকৈ কিশোৰী সন্ধানহীন হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। টিকলু পজা নামৰ শ্ৰমিকগৰাকীৰ দুই কিশোৰীক এহাল শ্ৰমিক দম্পতীয়ে গোপনে লৈ উধাও হয় বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে এহাল অচিনাকি শ্ৰমিক দম্পতীয়ে কৰ্মৰ সন্ধানত যোৱা সোমবাৰে পুৱাৰ ভাগত টিকলু পজা নামৰ এই ব্যক্তিজনৰ ঘৰত উপস্থিত হৈছিল। তাৰ পাছতেই টিকলু পজাই উক্ত শ্ৰমিক দম্পতীক কৰ্মৰ আশ্বাস প্ৰদান কৰি নিজৰ কৰ্মলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। পিতৃয়ে ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই ঘৰত কোনো নথকাৰ সুযোগ লৈ 7 বছৰীয়া আৰু 5 বছৰীয়া কিশোৰী দুটিক গোপনে লৈ উধাও হয় শ্ৰমিক দম্পতীহালে। এই বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে লেখাপানী থানাত এক গোচৰ ৰুজু কৰিছে পৰিয়ালটোৱে। চুবুৰীয়াৰ লগতে পৰিয়ালৰ লোকে বহু ঠাইত দিনে নিশাই বিচাৰ খোচাৰ কৰাৰ পাছতো কোনো ধৰণৰ কিশোৰী দুটিৰ সন্ধান নোপোৱাত এতিয়া চিন্তিত হৈ পৰিছে। উপায়ন্ত হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালটোৱে। এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি লেখাপানী আৰক্ষীয়ে গোচৰটো ৰুজু কৰি কিশোৰী দুটিৰ সন্ধান অব্যাহত ৰাখিছে। সেয়েহে কোনো সদাশয় ব্যক্তিয়ে যদি এই কিশোৰী দুটি ক'ৰবাত সম্ভেদ লাভ কৰে তেন্তে 9101081650 এই নম্বৰৰ জৰিয়তে খবৰ দিবলৈও অনুৰোধ জনাইছে। আপোনাৰ এইটো ৰাস্তাখিনি পাহি আছিলে তো এগৰাকী মানুহ, তাৰপিছত ফেমিলিটোৱে আছিলে, এটা সৰু ল'ৰা এটা আছিলে আৰু মোৰ ছোৱালীও আছিলে, দুজনী আছিলে। তাৰপিছত দুজনী মই ভাত পানী খাই পিনি তাৰ কামত যাব ওলাইছিলোঁ। তাৰ কামত যাবলৈ ওলালোঁ। তাৰপিছত তাহাঁতে তই বহি থাক, মালিক আহিলে মই সোধাই দিম বুলি ক'লোঁ। তাৰপিছত মই গুচি গ'লোঁ এটামান বজাত। 1:30-2টামান বজাত ছোৱালীকেইটা নাই, নাপাতা কৰি দিলোঁ, গাইব লৈ পিনি গুচি গ'লি। থানাতো কেছ দিছোঁ, এতিয়াতো অহাই নাই এতিয়ালৈকে ৰিপৰ্ট। ছোৱালীকেইজন এটা 5 বছৰ, এটা 7 বছৰ ছোৱালীকেইটা আজিলৈকে পোৱা নাই। এদিনলৈকে 4 দিন হৈ গ'ল, চবত দিছোঁ, নাই পোৱা এতিয়ালৈকে। মই এইটো সোমবাৰে ঘটনা আছিলে, আজিলৈকে পোৱাই নাই। মই চিনি নাপাওঁ ছাৰ, চিনি নাপাওঁ মই। এইটো আদিবাসীও হয়, তাৰ নাম ধীৰেন বুলি নামটো জানো। তাৰ নামটো জানো মানে মানুহটো চিনি নাপাওঁ। এতিয়া ক'ৰ মানুহ হয়, এইফালে জাগুন ফালৰ পৰা আহিলোঁ বুলি ক'লে মোক এনেকুৱাই, সেইটোৱে ক'লে আৰু। তাৰপিছত মই থৈ পিনি গুচি গ'লোঁ ছোৱালীকেইটা দুজনী। আহি পিনি গোটেই চাইছোঁ, 2-3টামান বজাত আহি পিনি চাইছোঁ নাই, ছোৱালীৰ কামৰ পৰা ছুটি হয়। গোটেই বিচাৰিলোঁ, নেপালোঁ। থানাতো দিলোঁ, মই কেছ দি দিয়া আছে, এতিয়া পোৱা নাই। মই কি কৰিম, য'তে মানুহ পাকচোন, মোক ছোৱালী দুটা খালি বিচাৰি আনি দিয়ে। কোনো আহিছিলে ঘৰ বিচাৰি পিনি, মই বাগানত কাম কৰিম কৈছিলে। তাৰ আহি পিনি তাৰ অলপ দেৰি থাক, মালিক চালিক কোনো নাছিলে বুলি ক'লোঁ মই। তাৰপিছত আহিলে, তাৰ বহি থাক, মই কাম যাব ওলালোঁ ভাত পানী খাই পিনি। তাৰপিছত এইদৰে অলপ দেৰি বহি থাক বুলি ক'লোঁ, বহিলে। বহি পিনি তাৰ আমি চব নিজৰ কামত গুচি গ'লোঁ। ল'ৰা দুটা, ছোৱালী দুজনী আছিলে, ছোৱালী দুজনীকে উঠাই পিনি মনে মনে লৈ গুচি গ'ল। 2টামান বজাত লৈ গ'ল, 2-1:30মান বজাত লৈ গ'ল। কিমান দিন হৈ গ'ল? সোমবাৰে ছেকেণ্ড টাইম। এতিয়া কি কৰিম, থানা ৰিপৰ্ট দিছোঁ আৰু। তাৰপিছত এতিয়াতো একো জননী অহাই নাই। ইয়াত থকা 22 বছৰমানেই হ'ল। মই ইয়াত থকা 22 বছৰমানেই হ'ল। মোৰ লগত থাকি খুব ভাল, ঠাণ্ডা মানুহ হয় আৰু খুব বিশ্বাসী হয় মোৰ। তাৰপিছত মানে ঘৰত অলপ কাম চাম থাকিবলৈ, কাম চাম কৰিব লাগে। ইয়াক কৈছিলোঁ এদিন, ভাল মানুহ এহাল পালে আনিবি বুলি কৈছিলোঁ মানে। তাৰপিছত সেইদিনাখনি মানুহ এহাল আনিলে। ছোৱালী ক'ত নহয়, ল'ৰা হয়, ল'ৰা এটা সৰু, মোৰ ল'ৰা এটা সেই আছিলে। তাৰপিছত কি ক'লে মালিকা, আৰু মোৰ আৰু আছে লেবাৰ দুঘৰ আছে ন, সিহঁতি ক'লে মালিক নাই এতিয়া, মালিক আহিলে কথা পাতি ল'ব। তেতিয়া অলপ ক'লে অলপ দেৰি ব বুলি ক'লে। মই কামৰ পৰা আহোঁগৈ, তহঁতি ব, মালিক আহিলে কথাটো পাতি ল'বি। তাৰপিছত মই নাই, মই কামত গৈছিলোঁ কিবা। পিছত আহিছোঁ 3টামান 4টামান বজাত আহিছোঁ। তাৰপিছত ক'লে ছোৱালীকেইজনী লৈ গ'ল। কিমান বয়স আছিলে ছোৱালীকেইজনী? এজনী 5 বছৰ, এজনী 7 বছৰ। আৰু ইয়াতেই জন্ম হয়, দুইজনী ইয়াতেই জন্ম, দুইজনী ছোৱালী ইয়াতেই জন্ম।
তো থানাত কিবা গোচৰ প্ৰশাসনক আমি দিছোঁ। এতিয়া মাননীয় অ' চি ছাৰে লেখাপানী ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী অ' চি ছাৰে কি ব্যৱস্থা লয় সেইটোকে আশাৰে বাট চাই আছোঁ কি কৰে। আৰু ইয়াৰ লগতে মই সমাজলৈ এটা মেছেজো পঠাইছোঁ যাতে অচিনাকি মানুহক তেওঁলোকে আশ্ৰয় নিদিয়ে, সেইটোকে এটা মেছেজ পঠাইছোঁ মই।